আমি আমাৰ অফিচৰ ভিতৰত আমি কংগ্ৰেছৰ পৰিয়াল যিমান আছোঁ আমাৰ মাজত আমি মিটিং পাতাৰ পিছত আমি গম পাম, কিন্তু বাকী ৰাইজ যিমান আছে তেওঁলোকে গম নাপাব পাৰে। সেইটো কাৰণে সংখ্যালঘু সভাপতিয়ে ক'লে যে আমি এই 0 পইণ্টত আমি এই মিটিংটো ৰাখিব লাগিব। আমাৰ এই মিটিং ৰাখাৰ এটাই উদ্দেশ্য, এই উদ্দেশ্যটো হ'ল আপোনালোকে বেনাৰত দেখিছে জয় বাপু, জয় ভীম, জয় সংবিধান। আজি যে আমি ইয়াত বহি আছো বা ইয়াত মানুহবিলাকে যে খাৰা হৈ আছে, ইয়াত যে পুলিচৰ যে প্ৰশাসনবিলাক আছে, সেইটো কিহৰ কাৰণে? আমাৰ যোনটো সংবিধান আছিলে সেই সংবিধান থকাৰ কাৰণে আজি আমি ইয়াত গোটেই ৰাইজ গোট খাব পাৰিছোঁ, ইয়াত মানুহে দোকান দিব পাৰিছে, মানুহে ক'ৰবাত যাব পাৰিছে। কিন্তু কি হৈছে এতিয়া এই বিজেপি চৰকাৰ অহাৰ পিছত আমাৰ সংবিধান ৰক্ষা কৰিবলৈ কঠিন হৈছে। অলপ আগত আমাৰ বাইদেউ ক'লে যে একমাহ আগত অমিত শ্বাহ ডাঙৰীয়াই সংবিধানৰ যি মেইন মানুহ আছিল ভীমৰাও ৰামজী আম্বেদকাৰ, তেওঁৰ অপমান কৰা হৈছে। আৰু আপোনালোকে দেখিছে এই বিজেপি চৰকাৰ অহাৰ পিছত বিভিন্ন সংবিধানত লিখা আইনবিলাক তেওঁলোকে সলনি কৰিবলৈ তেওঁলোকে বিচাৰিছে। এতিয়া আপোনালোকে গম পাইছে 1 নেশ্যন 1 ইলেকশ্যন তেওঁলোকে মুখ কৰি আছে। যিহেতু আমাৰ সংবিধানত যিহেতু আগৰ পৰা আমাক লিখি পেলাই দিয়া হৈছে, সেইবিলাক লিখা এতিয়া তেওঁলোকে মানি নলয়। কংগ্ৰেছৰ চৰকাৰ যেতিয়া আছিলে আমি সংবিধানৰ প্ৰতি আমি টাৰ্গেট কৰা নাছিলোঁ, আমি সংবিধানক সদায় মানি চলিছিলোঁ। আৰু কংগ্ৰেছৰ চৰকাৰ থাকা লাগিলে সংবিধানক ৰক্ষা কৰা হৈছিলে। সেইটো কাৰণে এতিয়া সংবিধান যিহেতু বিপদত পৰিছে, সেইটো কাৰণে আমি কংগ্ৰেছ আৰু আপোনালোকে যিমান ৰাইজ আছে আপোনালোকৰো এটা কৰ্তব্য যে এই সংবিধানক আমি ৰক্ষা কৰিব লাগিব। নহ'লে এটা সময় আহিব তেওঁলোকে সংবিধানত লিখা যিমান বস্তু আছে এটা 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 কৰি তেওঁলোকে চব এক কৰি পেলাব, তেওঁলোকে নিজৰ মতে কামবিলাক কৰিব। সেইটো কাৰণে মই অনুৰোধ কৰিছোঁ